এই মুহূৰ্তত নিউজ এইট আছামৰ দৰ্শকসকলক দিবলৈছো এক ব্ৰেকিং নিউজ। এছআইটিৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থই আৰু 14 দিনৰ জিম্মাত লৈ এছআইটিয়ে চলাইছে মাৰাথন জেৰা। সিদ্ধাৰ্থৰ পৰা জব্দ জুবিন গাৰ্গৰ বহু সামগ্ৰী, নথি পত্ৰ, টেবলেট, বেগ আৰু বহুতো জব্দ। আৰু কোনে দিছিল পাৰ্টি, কোন কোন আছিল, সকলো ক'লে জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। এছআইটিৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থই আৰু 14 দিনৰ জিম্মাত লৈ এছআইটিয়ে চলাইছে মাৰাথন জেৰা। আমি জনাই গৈছো এই মুহূৰ্তত নিউজ এইট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। আৰু মুখ খুলিবলৈ ধৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ লগত 18 ছেপ্টেম্বৰত উৰে নিশা পাৰ্টি কৰিছিল, সাগৰলৈ গৈছিল শেখৰ আৰু সন্দীপন। এই মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই। আৰু CIDৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই। আৰু CIDৰ লকআপত অভিযুক্ত সিদ্ধাৰ্থৰ যন্ত্ৰণা কিদৰে পাৰ কৰিলে 24 ঘণ্টা। আমি জনাই গৈছো এই মুহূৰ্তত নিউজ এইট আছামৰ দৰ্শকসকলক জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ পৰা জব্দ হৈছে বহু সামগ্ৰীও, নথি পত্ৰ, টেবলেট, বেগ আৰু বহুতো জব্দ কৰিছে। কোনে দিছিল পাৰ্টি, কোন কোন আছিল, সকলো কথা বিৱৰি ক'লে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জনাই গৈছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু মুখ খুলিব ধৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ লগত 18 ছেপ্টেম্বৰত উৰে নিশা পাৰ্টি কৰিছিল, সাগৰলৈ গৈছিল লগত শেখৰ আৰু সন্দীপন। এই কথা জনাইছে সিদ্ধাৰ্থ শৰ্মাই। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু CIDৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই। CIDৰ লকআপত কিদৰে পাৰ কৰিলে 24 ঘণ্টা সিদ্ধাৰ্থ শৰ্মাই। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। SITৰ জেৰাত মুখ খুলিছে অভিযুক্ত সিদ্ধাৰ্থই আৰু 14 দিনৰ জিম্মাত লৈ SITয়ে চলাইছে মাৰাথন জেৰা। আৰু সিদ্ধাৰ্থৰ পৰা জব্দ জুবিন গাৰ্গৰ বহু সামগ্ৰী ও নথি পত্ৰ। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু মুখ খুলিব ধৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু জুবিন গাৰ্গৰ লগত 18 ছেপ্টেম্বৰত উৰে নিশা পাৰ্টি কৰিছিল। আৰু সিদ্ধাৰ্থৰ পৰা জব্দ কৰা হৈছে জুবিন গাৰ্গৰ বহু সামগ্ৰী, নথি পত্ৰ, টেবলেট, বেগ আৰু বহুতো জব্দ কৰা হৈছে। কোনে দিছিল পাৰ্টি আৰু কোন কোন আছিল, সকলো কথা বিৱৰি ক'লে সিদ্ধাৰ্থই। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অৱশেষত মুখ খুলিব ধৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু SITৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থই। 14 দিনৰ জিম্মাত লৈ SITয়ে চলাইছে মাৰাথন জেৰা। আৰু সিদ্ধাৰ্থৰ পৰা জব্দ জুবিন গাৰ্গৰ বহু সামগ্ৰী, নথি পত্ৰ, টেবলেট, বেগ আৰু বহুতো জব্দ। জুবিন গাৰ্গৰ লগত 18 ছেপ্টেম্বৰত উৰে নিশা পাৰ্টি কৰিছিল। আৰু কোনে দিছিল পাৰ্টি, কোন কোন আছিল, এই সকলো কথা ক'লে সিদ্ধাৰ্থ শৰ্মাই।